ৰাইডঙীয়া সমবায় সমিতি লিমিটেডৰ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল নগাঁও জিলাৰ ৰাইডঙীয়া সমবায় সমিতি লিমিটেডৰ এজন সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে ৰাইডঙীয়া সমবায় সমিতি লিমিটেডৰ গেন্দুৱা পথাৰৰ সুলভ মূল্যৰ দোকানী আব্দুল শাহিদৰ পুত্ৰ ৱাজিদুল ইছলামৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে পুনৰ অভিযোগ কি মোৰ পৰা টকা ১০,০০০ লৈছে লৈ পেলাই এটা ডুপ্লিকেট এটা কাৰ্ড দিছে চাউলো নিদিয়ে পইচাও নিদিয়ে কোনে নিদিয়ে দোকানীজনৰ নাম কি দোকানীজন ৱাজিদুল্লাহ আপোনাৰ অভিযোগ মোৰ পৰা ৬,০০০ টকা লৈছে কাৰ্ড ভুৱা কাৰ্ড দি দিছে চাউল নিদিয়ে আৰু মাৰপিট কৰে মানুহ গ'লে এইটো অভিযোগ আপোনাৰ অভিযোগ আমার টাকা ৩,০০০ দিছো চাউল পাইছি একটা আৰু পোৱা নাই আপোনাৰ অভিযোগ কি মোৰ পৰা পইচা লৈছে কাৰ্ড দিব বুলি কৈ পেলাই ডকুমেণ্টছ কেইটা লৈছে লৈ পেলাই এতিয়ালৈকে কাৰ্ডো দিয়া নাই পইচাও দিয়া নাই আপোনাৰ নাম কি মোৰ নাম শহীদুল ইছলাম দোকানীজনৰ নাম ৱাজিদুল্লাহ আপোনাৰ অভিযোগ কি মোৰ কাৰ্ডত ৫ জনৰ নাম আছে মোৰ ডাঙৰ ল'ৰাটোৰ পৰা ৭,০০০ টকা লৈছে কাৰ্ড দিম বুলি দিয়া নাই আপোনাৰ অভিযোগ কি মোৰো অভিযোগ এইটোৱে ১০,০০০ টকা মোৰ পৰা ল'লে চাউলো নাপালোঁ কাৰ্ডখনো নাপালোঁ আৰু টকাওতো নাপালোঁ এতিয়ালৈকে দোকানীজনৰ নাম কি ৱাজিদুল্লাহ আপোনাৰ নাম মোৰ নাম ইউছুফ আলী আপোনাৰ অভিযোগ কি আমার অভিযোগ টাকা লৈছে ৫০০ কার্ড দিব কার্ডও দেওয়া নাই চাউলো দেওয়া নাই অভিযোগ অনুসৰি সময়মতে গ্ৰাহকক চাউল নিদিয়া ৰাতি চাউল দিয়া গ্ৰাহকৰ লগত অসৎ আচৰণ কৰা গ্ৰাহকৰ ৰেচন কাৰ্ড লুকুৱাই ৰখা নতুন ৰেচন কাৰ্ড বনাই দিয়াৰ নামত ধন লোৱা গ্ৰাহকক কমকৈ চাউল দিয়া ৰেচন কাৰ্ডত নতুন নাম সুমুৱাই দিয়াৰ নামত ধন সংগ্ৰহ কৰা ৰেচন কাৰ্ডত নাম থকাৰ স্বত্তেও মালামাল নিদিয়া আদি কৰি বহুত অভিযোগ গ্ৰাহকৰ মুখে মুখে ইয়াৰ উপৰিও যোৱা ৩ ফেব্ৰুৱাৰীত গ্ৰাহক মুৰ্ছিদা খাতুন আৰু তেওঁৰ পুত্ৰ মাজাৰুল ইছলামক সুলভ মূল্যৰ দোকানী ৱাজিদুল ইছলামৰ গুণ্ডা বাহিনীয়ে মাৰপিট কৰোৱাৰো অভিযোগ উত্থাপন হৈছে গ্ৰাহক মুৰ্ছিদা খাতুনে জাজৰি আৰক্ষী থানাত ৱাজিদুল ইছলাম জহিৰুল ইছলাম ইন্নছ আলিকেৰ আদি কৰি ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ব্যুৰো ৰিপৰ্ট ৰিপৰ্টাৰ লাইভ অসম খাতুন আপোনাৰ গাঁৱৰ নাম গেন্দুৱা পথাৰ আপুনি এজাহাৰ ক'ত কৰিছে জাজৰি থানা আপোনালোকৰ সমবায় সমিতি নাম ৰাইডঙীয়া আৰু যিজনে আপোনালোকক মানে ব্যৱহাৰ বেয়া কৰিছে বা যাৰ বিৰুদ্ধে অভিযোগ কৰিছে তেখেতৰ নাম কি তেখেতৰ নাম আমাক ৪জনে মাৰপিট কৰিছে তেওঁৰ নাম হৈছে জহিৰুল ইছলাম আৰু আছিলে ইদ্ৰিছ আলী ইন্নছ আলী আৰু আছিলে আবু কালাম আৰু এখেতৰ নাম কি আছিলে আৰু এজন আছিলে ৫জন মানুহে মোক এনেকুৱা মাৰধৰ কৰিলে সুলভ মূল্যৰ দোকানীজনৰ নাম কি ৱাজিদুল্লাহ এতিয়া আপুনি চৰকাৰক কি আহ্বান জনাব এনেকুৱা কৰি আছে মই চৰকাৰক এটাই আহ্বান জনাম যে আমাৰ এই দুখীয়া দৰিদ্ৰ মানুহ যাতে ঠগিবলৈ নাপায় এই দুখীয়া মানুহে যিখিনি প্ৰাপ্য চাউলৰ ৰেচন চাউল সেইটো পাব লাগে আৰু এই ৱাজিদুল্লাহক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠিয়াব লাগে কিমানজন মানুহক এনেকুৱা কৰিছে বা চাউল নিদিয়ে প্ৰায় ১০০ মানুহতকৈ বেছি আছে আমাৰ ৰাইজ চাইছে আমাৰ ৰাইজৰ একমতেই আছে আমাৰ ৰাইজে চাই কি বিচাৰে ৰাইজ আপোনালোকে এবাৰ হাত দাঙি কৈ দিয়ক যে কি আপোনালোকে বিচাৰেনে আৰু মুখ্যমন্ত্ৰী সাহেবক মই এটা কথাই অনুৰোধ জনাইছো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অতি সোনকালে অলপ চকু দিয়ক এনেকুৱা দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে আৰু নহয় আৰু আমাৰ সেই সুলভ মূল্য দোকানীজনক অতি সোনকালে এই গৰীব দুখীয়া মানুহক পেটত লাট মাৰি যি কাণ্ড কৰি আছে সেইটো যাতে কৰিব নাপায় আমাৰ দুখীয়া দৰিদ্ৰ মানুহবিলাকে যাতে সঠিকভাৱে আৰু সময়মতে যাতে চাউলখিনি পায়